everyone. So আমি আজি start কৰিবলৈ আছো আজি নতুন chapter এটা আমি start কৰিম last time আমি কি পঢ়িলো inheritance পঢ়িলো হয়নে বংশগতিৰ chapter আমি পঢ়িলো এতিয়া আমি কি পঢ়িব গৈ আছো microbes in human welfare অসমীয়াত ক'লে কি কবা অসমীয়াত কবা মানৱ কল্যাণত অনুজীৱৰ ভূমিকা ঠিক আছে নে কোনটো নম্বৰ চ্যাপ্টাৰ এটো হৈছে তোমালকৰ চ্যাপ্টাৰ নম্বৰ 8 যেতিয়া কিবা এটা চ্যাপ্টাৰ স্টাৰ্ট কৰিম মগসু কিছুমান ওয়াৰ্ড কম হয়নে হেখিনি প্ৰথমতে মিনিংটো তোমালকে জানিব লাগিব হয়নে মিনিংটো যদি নাজানা তেতিয়া হলে তোমালকে বুজি নাপাবা ফাৰ্স্ট সোৱাচন এটা কি হয় জানানে অনুজীৱবোৰ কি এটা অনুজীৱবোৰ এনেকুৱা সো আমাৰ এই গুটে পৃথিৱীখনত হয়নে আমাৰ ধৰা তোমালকৰ গছ আছে উদ্ভিদ আছে হয়নে আৰু প্ৰাণী আছে হয়নে প্ৰাণী যেনেকে তোমালকে গৰু ছাগলী যিগুণ আমাক ধৰিবা সপোজ কিন্তু এটা হল কি কথা আমাৰ কিছুমান এনেকুৱা সৰু সৰু তোমালকে যোনটো কিটা হয় তোমালকে খালি চকুৰে দেখিব নোৱাৰা মানে you cannot see with naked eyes no what happens we have plants we have animals but along with that we also have certain minute entities okay those are called microbes মানে যাক আমি চকুৰে দেখিব নোৱাৰো একদম সৰু সৰু বস্তু হয় হিহতক আমি কি বুলি কম হিহতক আমি অনুজীৱ বুলি কম এটা অনুজীৱ বুলি তোমালকে যেতিয়া কবা ন তো অনুজীৱ বিলাক নহয় এনেকুৱা নহয় যে কিটা আমি কেনেকে ভাবো যে অনুজীৱ অকল বেমাৰে কৰি থাকে বেমাৰ নকৰা নহয় অনুজীৱ বিলাকে বেমাৰ কৰে কিন্তু অনুজীৱ বিলাকে কিছু ভাল কামতো লাগে হয়নে আমি এতিয়া কি হৈছে আমি এটো হিউম্যানৰ ভালৰ কাৰণে আমাৰ মানৱৰ কল্যাণৰ কাৰণে যোনবোৰ কাম হৈ আছে ন এখিনি বিষয় পঢ়িম so I was saying that we maximum of us what we think is that microbes mainly causes diseases to us undoubtedly microbes can cause disease but there are certain microbes as well which are very very much beneficial to us so in this chapter we are going to study about those microbes that are very very much beneficial to us ঠিক আছে নে we are going to study about that আমি হেখিনি অনুজীৱৰ বিষয়ে পঢ়িম যোনখিনি আমাৰ মানৱৰ কল্যাণৰ বাবে বহুতখিনি দৰকাৰী আৰু গুণখিনি আমি ইউজ কৰি আহি আছো আমি ব্যৱহাৰ কৰি আহি আছো এতিয়া তোমালকে যেতিয়া অনুজীৱৰ কথা পঢ়িবা ন তো এটা কথা মন কৰিবা অনুজীৱ বুলি ক'লে অনুজীৱত এনেকে তোমালকৰ অনুজীৱৰ জানানে অনুজীৱৰ যোনটো তোমাৰ জীৱন চক্ৰ ন হেতু মানে বহুত বেলেগ ধৰণৰ যেনেকে তুমি এতিয়া গৰম এখনত গৈ পেলাই থাকিব পাৰিবা ভলকানত থাকিব পাৰিবা জানো আগ্নেয়গিৰিত থাকিব পাৰিবা নোৱাৰা we cannot stay in a volcanic place right but microbes are capable of staying in such a place বুজিছা আমি নোৱাৰিব পাৰো কিন্তু কি হৈ যাব পাৰে অনুজীৱবোৰ থাকিব পাৰে তেনেকুৱা জায়গাত বুজিছা তো অনুজীৱবিলাকে ক'ত থাকিব পাৰে অনুজীৱ সবতে থাকে মাটিত থাকে সইলত থাকে তোমাৰ পানীত থাকে বতাহত থাকে it can be present in air water soil and also কি হৈ যায় আমাৰ ভিতৰতো আছে আমাৰ যোনটো গাট হয় ন যেনকে তোমাৰ আন্ত্ৰিয় হয় ন তো তাতে কি হৈ যায় জানানে তাতেও তোমাৰ অনুজীৱ থাকিব পাৰে মানে গাট মানে আমাৰ ডাইজেষ্টিভ সিস্টেমৰ কথাটো কৈছো তো তাতেও থাকিব পাৰে আৰু সোনা তোমালকে কি হয় জানানে হিহতে একদম থাৰ্মেল যোনবোৰ জায়গা মানে একদম বহুত গৰম জায়গাটো থাকিব পাৰে যে লিখা আছে দেখিছানে 100 ডিগ্ৰী সেলসিয়াস 100 ডিগ্ৰী সেলসিয়াস পানী কি হৈছে ভেপৰ হৈছে আমি ইমানে গৰম কন্ডিশনতো থাকিব পাৰে বুজিছা they are capable of even surviving in thermal plants that has a temperature of about 100 degrees Celsius. It is not possible for us normal beings to stay, right? Even plants bilakor problem hoy, but microbes can stay. Okay? Next কি কৈছো এটা মাইক্রোবস বোৰ বহুত বেলেগ বেলেগ থাকিব পাৰে যেনেকে তোমালকে প্রোটোজোয়া ব্যাকটেরিয়া ফাঙ্গাস microscopic animals so they can be of different types like fungus bacteria these are all its types okay and microbes are what and they can also be proteinaceous no in the last year I think you people have studied about prions right তোমালকে প্ৰিয়নৰ কথা already last year পঢ়িছা মনত আছিল নে তোমালকৰ chapter টো এনেকুৱা chapter টো আছিল নহয় এফালে তোমালকৰ tobacco mosaic virusৰ ডায়াগ্ৰামটো আকাছিলে এফালে তোমালকে অকমানকে প্ৰিয়নজৰ কথা পঢ়িছিলা মনত আছে নে তো I was saying that you people have already studied about prions হয় নে proteinaceous structures that are capable of causing diseases so mad cow disease cause কৰে it can cause mad cow disease so okay so etia whenever we are going to study first ami ki kore microbes bilak ami we segment wise তোমালকৰ bookখনত separate কৰিছে so your chapter is itself divided into segments like what like how can they be used in household how can they be used as fermentation in fermentation so these are all kind of segmented your whole chapter is segmented so you are going to also start study in segments okay so ami segmented pohim eta first ami ki pohim janane ঘৰুৱা উৎপাদিত সামগ্ৰী so we are first going to study about those microbes that are capable of you know uplifting our household activities okay so the first one will be what the first one will be
first before that tar agote ami ki sam ami okoman ekhini sai lom ha etu sosun kisman diagram di ase so whenever you see this whenever I'm teaching whenever you are busy viewing my video then you people keep in mind that you should have your book open kitab khon khuli rakhiba ha tari bisot ki hoy diagrams kisman ase see this is a rod shaped magnified bacteria so it can be called as lactobacillus is basically this type of structures okay lactobacillus to dekhibole enekwa hoy then they are spherical shaped these are spherical shaped some microorganisms then these are rod shaped organism e honmukhor bejar heri kita je eneke tomar designer is na je bostu kita ase these are flagella that flagella helps in the bacteria for movement flagella bilak enekwa bahut type of flagella thake v plus flagella thake hetu iman detail ot na lage tumalukok khali this flagellas help the bacteria to move mane flagellas bilake bacteria to move koribole mane jabole karone tumalukok sahay kore then these are tobacco mosaic virus malka already pohisa tobacco mosaic virus you have already studied right then these are some diagram of some some another compact mane tumar rod shaped bacteria rod shaped viruses bilak aru dhuniyake compact ba magnified image dikse this is a magnified image of what of a rod shaped virus and what happened we can even grow these microbes how can we grow these microbes there are some medias that we can prepare one such example of media agar medium you don't need it but jeta mo koi disu just so that tolkor enege aki dile monot thake so what happened there are some petri plates mane agar media boli khabole tumi bacteria bur labot enege grow koribo para grow kenege koribo para janane tumi enege kisuman culture plate loba plate board and petri dish is not like gul these are petri dishes okay here you put some agar media okay here you put some agar media this is the suppose this is the agar media we have put here the agar media okay what happened this is all the agar media so what happened after some time what will happen after some time after some days this agar media will help the bacteria to grow mane bacteria to agar media khale he jai thakiba na khale kenege jai thakiba hoine to lahe lahe mane bacteria bilake khai ki koribo grow koribo to jeta grow koribo no ekhini tumar ekhini grow korile ekhini tumar grow korile to tumi mane nohoy enege khwa pisat hioti mane tumi enka kisuman enka indicator o kisuman diba laibo indicator nidile tolake gom na pabo para kitaba indicator nidilo gom pa indicator mane bujise na seneke tolake chemistry practical korisna litmus paper khon ki kori dia tolake litmus paper kon acid dot karne besi hoy base dot hole black color hoy hoine to hetu nisna mane indicate kore this these are indication some kind of indicators also you can add to see whether the colonies are growing or not or whether you can not even if you do not add indicators then also it's fine okay so these are the colonies so you can see them with naked eyes right tumi jodi enka plate ekhon loa jo tumar ke colony bur grow kori ase because colony mane eneka tumar bahut ekeloge tumar mane bahut khini eneka mane jabor dore basically jabor no actually eneke colony hisabe eneke grow kori goi thakiba ebostha nisena to hetu karone tumalike mane dekhibo pariba sokure bujisa to he karone etu ki hoy jay hihotok মানে তোমালোকৰ মানে এমুঠি বা মানে থোপা এনেকে গ্রো কৰিব তে তুমি দেখিলে গম পাবা ঠিক আছে নে তো এটো তোমালোকে এনেকে গ্রো কৰিব দেখিছে এখন পেট্রি প্লেট দিস ইজ আ পেট্রি প্লেট এন্ড where bacteria are growing so this is a fungal colony this is a bacterial colony this is a fungal colony ঠিক আছে নে ফাঙ্গাস আৰু ব্যাকটেরিয়া বেলেগ কে দেখাইছে সেম তোমালোকে ফুডটো দি দিয়া প্লেট এখনত গ্রো কৰিব এটা হৈ গল মই খিনিলৈকে বুজি পাইছা বুলি ধৰিছো এটা আমি কি কৰিম নেক্সট we are going to study about the microbes that are used in household ঘৰুৱা সামগ্ৰীত কেনেকৈ আমি ব্যাকটেৰিয়া বিলাকৰ বিষয়ে পঢ়িব পাৰিম এখিনি পঢ়িম ঠিক আছে নে এতিয়া তোমালোকে এবাৰ চাই লোৱাচোন আমি এখিনি পঢ়িব লাগিব আমি এখিনি পঢ়িম কিন্তু পঢ়াৰ আগতে এটা কোৱেশ্চন আহি গল ফাৰ্স্ট কোৱেশ্চনটো হল যে ঘৰুৱা সামগ্ৰীত আমি কি পঢ়িম হা মই এখিনি তোমাক গোটেই প্যাৰাগ্ৰাফটো শৰ্ট এন্ড কৰি পেলাই লিখিছো যাতে গম পাই যোৱা সো ফাৰ্স্ট কি কৈছে আমাৰ একদম ফাৰ্স্ট এক্সাম্পল টু যেতিয়া তোমালকে মাইক্রোব বুলি কৈ থাকা না তোমালকে জানা গাখীৰ থৈ দিয়া গাখীৰ পাতি থৈছে দৈ হ'ব এনেকে কয় না so that milk is we know that milk is converted into curd right how it is converted into curd so milk ot ki thake na tu paragraph to pohi disu ever first microorganisms such as lactobacillus and other commonly called lactic acid bacteria there is a bacteria which is known as lactic acid bacteria first english ot koi so after that I'm going to say in assamese okay so there is a bacteria which is known as the lactic acid bacteria which grows in milk and then what will happen
in milk there is a protein, so it half digests the proteins. Okay, mane milk it half digests the protein, and after that what happen, after that the remaining milk gets coagulated. Coagulate mane gutta bani jabo, they will get coagulate. Okay, see, then it will convert into get what happen, the acids, lactobacillus produces some acids. Okay, when it produces some acids that coagulate and partially digest the proteins, and then it get converted into curd. মই অসমীয়া যদি কওঁ কেনেকৈ কম, মানে তোমাৰ মিল্ক খিনি আছিলে নহয়, মিল্ক খিনি গাখীৰ খিনি আছিলে, গাখীৰ খিনিত লেক্টোবেচিলাছটো অলপ দিনৰ পিছত ৰাখি দিবা, লেক্টোবেচিলাছ তা নিজে নিজে গ্ৰো কৰিব গাখীৰ খিনি। লেক্টোবেচিলাছে কি কৰে, গাখীৰত থকা প্ৰটিনটো আধা খাই দিয়ে। কিয় খাই দিয়ে? খাই দিয়ে আৰু লগতে কি হয়, লেক্টোবেচিলাছটোৱে কি কৰে, লেক্টোবেচিলাছে এটা এচিড ওলাই, বেচিলাছ মানে ব্যাকটেৰিয়াটোৱে এচিড ওলাই দিব। ব্যাকটেৰিয়াটো গাখীৰখিনিত আছে, ব্যাকটেৰিয়াটো পৰি আছে, ব্যাকটেৰিয়াটো একটো প্ৰটিনখিনি আধা আধা খাই দিলে, লগতে কিছুমান এচিড ওলাই দিলে। এচিড ওলাই দিয়াৰ কাৰণে কি হৈ গ'ল, গাখীৰখিনি মলিকিউলখিনি তোমাৰ এনেকৈ গোট বান্ধি বান্ধি গ'ল। দেখিছানে, তোমাৰ এনে গাখীৰখিনি কিমান পাতলা, কিন্তু তোমাৰ দৈখিনি কেনেকুৱা গাঢ়া হয় নহয়, হয়নে? সেই কাৰণে মানে খাই দিয়ে, তাৰপিছত কি হৈ যায়, তাৰপিছত তোমাৰ সেই গাখীৰখিনি দৈলে কনভাৰ্ট হৈ যায়। যদি মই ইংলিছত কওঁ কি কম, what will happen, the lactobacillus when it is present in the milk, it is basically it secretes some acids. So the lactobacillus first it will digest the milk. It will semi-digest the milk, and then it will secrete some acid. Those acids will help the milk to get coagulated, and thus curd is produced. Bujhisane? Okay. So it will go. And what happens whenever ki hoy jay, jeta tumi process to, suppose tumar milk ase na hoy, ekhini tumar doi ase, ekhini milk ase, ei milk khini tumi pot ki koriba bicharise, doi le convert koriba bicharise. So you want this milk, we have a bucket, or we have a what utensil, one we have two utensils, one we have curd and other we have milk. We want this milk to get quickly converted into curd. What we will do, we will take a little bit of curd and put it in the milk. Mane ki hoy jabo, because the curd already has millions of lactobacillus, hoy na, karon already curd khini lactobacillus ase, e karone mi tat de dilu, di dia karone it gets converted. Do you people understand? So see, the process can be, so this is inoculum. Inoculum mane swa doi mane অন্তনিৰ্বিষ্ট মানে তো ইনোকুলাম টোৰ কথা কৈছে, হয়নে? অন্তনিৰ্বিষ্ট কি হৈ যায়, মিল্ক খিনি কি কনভাৰ্ট কৰি দিয়া, গাখীৰ খিনি কনভাৰ্ট কৰি দিয়ে দৈলে। মানে বেসিক্যালি একো নহয়, এখিনি সাপোজ যদি মিল্ক হয় নহয়, এখিনি মিল্ক, এখিনি সাপোজ দৈ, this is curd. Okay, this is milk. And what will happen, we will take some milk, curd, and we will put it here, and then this will fastly convert into, it will fastly actually no point speed of koa karone, it will get fastly converted into curd. Okay, Bujisa, are you people getting it? So this is the whole scenario. Okay, I hope you people are understanding মই এতিয়ালৈকে কি কৈ আছো। সো যেতিয়া তুমি এই মিল্কৰ পৰা কাৰ্ডৰ পৰা যদি মিল্কলে পঠাবা ন, অকমান যেতিয়া তুমি ব্যাকটেৰিয়া বা যিকোনো এটা কলনি লৈ আছা ন, অকমান কিবা কোন লৈ আছা ন, ব্যাকটেৰিয়া অলপটো লৈ আছে, সেইকাৰণে সিহঁতক ইনোকুলাম বুলি কয়, অসমীয়াত ক'লে এনেকে ক'বা। এতিয়া নেক্সট হৈ গ'ল কথা হৈছে যে আৰু যদি যেতিয়া মিল্ক থাকে ন, মিল্কত ভিটামিন B12 ইনটো নাথাকে, ইমান বেছি নাথাকে, কিন্তু দৈত ভিটামিন B12 ৰ কনসেন্ট্ৰেশনটো বহুত বেছি থাকে। দেখিছানে, ইনক্ৰিজ ভিটামিন B12 হৈ গ'ল। এটো আমাৰ হৈ গ'ল, সৰি, এটো আমাৰ হৈ গ'ল, আমি দৈটো একবাৰ লিখি দিও, আমি মুছ খাই গ'ল, তো দৈটো হৈ গ'ল। নেক্সট কি হৈ যাব, নেক্সট আমি পঢ়িম কি, নেক্সট আমি পঢ়িম তোমাৰ দোসা আৰু ইডলি। তো কি হৈ যায়, কেতিয়াবা তোমাৰ দোসা আৰু ইডলি বনাবলৈ কাৰণে আমি কি লম, প্ৰথমতে ৰ মেটেৰিয়েল কি হয় জানানে, তোমালোকে কি ল'ব পাৰা, মাহ বা চাউল ল'ব পাৰা। ৰ মেটেৰিয়েল মানে আৰম্ভণি প্ৰসেসটোৰ কাৰণে যোনটো সামগ্ৰী লাগিব। আমি কি ল'ম, প্ৰথমতে ল'ম আমি মাহ আৰু চাউল। মাহ আৰু চাউল ললো, তাৰ ওপৰত আমি ব্যাকটেৰিয়া এটাই কাম কৰিব। ব্যাকটেৰিয়াটোৱে কাম কৰি পেলাই সিহঁতক কি কনভাৰ্ট কৰিব, অকণ ফুলি যায়, হয়নে? ফুলি যায়। যেতিয়া তুমি কিবা ইডলিটো বনোৱা, ইডলিটো অকণ ফুলি নাযায় জানো? কিয় ফুলি যায় জানানে? কাৰণ কি তাৰ পৰা কাৰ্বন ডাই অক্সাইড গেছ লিবাৰেট হয়, অকণ ফেনৰ নিচিনা হয়, আৰু কি হৈ যায়, অকণ ফুলি যায়। পাফিনেছ, পাফি মানে চকুৰ তলত পাফিনেছ হৈ গৈছে, খুব কৈ থাকে আজিকালি। পাফিনেছ মানে অকণ ফুলি যোৱা।
বুজিছা? So what happens when what we do when we are preparing dosa and idli, what we will do, we will take the raw materials, we will take a dough, and we will take a dough, and then in the dough we will add the bacteria, and after some time we will get a puffiness, means it will get bigger in size, because there is a production of carbon dioxide produce হোৱাৰ কাৰণে বেছি হৈ গল। এটা কি হৈ যায় আৰু এটা বিশেষকে এটো গম পালা বুজিছা চাগে দোসা আৰু ইডলি। নেক্সট পাউৰুটি মানে ব্ৰেড না, how bread is prepared আমি সবেই জানো। bread is prepared with a bacteria। now this bacteria is very very important। পাউৰুটিৰ যোনটো bacteria এটো মনত ৰাখিবা, this is very important। এটো হৈছে তোমাৰ Saccharomyces cerevisiae। okay, this is Saccharomyces cerevisiae আৰু এই ব্যাকটেৰিয়াটোৰ নামটো মনত ৰাখিব লাগিব। you have to remember this bacteria because about this bacteria has been asked a million times। okay, so Saccharomyces cerevisiae, what will happen in there is fermentation happens, means first the dough is prepared। dough মানে তোমাৰ যোনটো তোমাৰ ইয়াতে কি হৈ যায়, ইয়াতে ময়দাৰ লদা। in case of অসমীয়া আমি যদি কওঁ ময়দাৰ লদা এটা থাকিব, ময়দাৰ লদাটোৰ ওপৰত কিহে কাম কৰিব, এই ব্যাকটেৰিয়াটোৱে কাম কৰিব। কিহে কাম কৰিব, Saccharomyces cerevisiae নামৰ ব্যাকটেৰিয়াটোৱে কাম কৰিলে। ঠিক আছে নে? Saccharomyces cerevisiae নামৰ ব্যাকটেৰিয়াটোৱে যেতিয়া আহি পেলাই কাম কৰিব, ক'ত কাম কৰিব, আকৌ কৈ আছো ময়দাৰ লদাটোৰ ওপৰত। ঠিক আছে নে? যেতিয়া কাম কৰিব তেতিয়া কি হৈ যাব, ময়দাৰ লদাটো কি হলে কনভাৰ্ট হৈ যাব, ব্ৰেডলে মানে পাউৰুটিলে কনভাৰ্ট হৈ যাব। অসমীয়াত ইংলিশত ক'লে আমি কি ক'ম যে what first we have the dough। okay, we have the dough, and then what will happen in the dough, what will act, the bacteria Saccharomyces cerevisiae will act, and the dough will convert it into what, it will get converted into bread। okay, I hope you people understood that, and remember while writing the scientific name you need to underline it। okay, and separately first the genus name tar pisot species name to separate ke underline korab na pahoriba। etu hoy gol নেক্সট কি হৈ আছে, আৰু নেক্সট তোমালোকৰ এখিনি আমি এতিয়ালৈকে এটো পঢ়িলো, পাউৰুটিৰ কথাটো পঢ়িলো। নেক্সট আমি কি পঢ়িম, চোৱা আমাৰ কিমানবোৰ জনগোষ্ঠী আছে হয় না, we have many tribes and communities and we has some kind of alcohol আমি প্ৰিপেয়াৰ কৰো হয় না, আমি কিছুমান পনীয় বস্তু খাওঁ হয় না। সেই পনীয় বস্তুটো আচলতে আমি কেনেকে খাব পাৰো, সেইখিনি যেনেকে তোমাৰ চাউলবোৰ থৈ দিয়ে তাৰপিছত তোমাৰ সেইখিনি তোমাৰ সেই মদৰ নিচিনা কিছুমান দ্ৰব্যলে পদাৰ্থ মানে হেৰি হৈ যায়, কনভাৰ্ট হৈ যায়। লাইক we ferment rice and we produce some beverages, like তেনেকে তোমাৰ কিছুমান বেলেগ বস্তু আছে। তো সেই পৰম্পৰাগত পনীয় বিলাক আমি আচলতে কেনেকে খাওঁ জানানে, দিস পৰম্পৰাগত পনীয় বিলাকক কি হয়, এটা পৰম্পৰাগত পনীয়ৰ এক্সাম্পল দিয়া আছে তোমালোকৰ, যোনটো হৈছে টডি। Now, toddy is a traditional alcoholic substance which is prepared with the help of microbes. You have to remember it. It is toddy. Now, toddy, what happens? Toddy is prepared in what? In some places of southern India. South India, jagat prepare kore. Okay, it is prepared in South India. And what will happen? You know, ki use kore janane yate sap from palm, khezur gos। এইবোৰ গছৰ তোমালোকে সেপ মানে কি জানানে, জাইলেমৰ ভিতৰত পানী থাকে নহয়, the fluid that is present inside the xylem is called sap। so sap is taken from what, sap is taken from palms and on palm trees, and on palm trees what happen, bacteria will act and convert that sap into liquid, that alcohol or toddy। okay, বুজিছানে? তো মানে খেজুৰৰ মানে কি হয়, তোমালোকৰ খেজুৰৰ যোনটো সৰি ক'ত আছিলে মই তাল আৰু খেজুৰৰ গছ বিলাকত কি হয়, তোমাৰ জাইলেমৰ ভিতৰত পানীটো থাকে নহয়, সেই পানীটোত কি কৰিবা তোমালোকে, বেক্টেৰিয়াটো নিজে হ'ব হা, বেক্টেৰিয়াটো আৰ্টিফিচিয়েলি দিব নালাগে, অকণ ধুই দিলে নিজে হৈ যায়। তো সেই বেক্টেৰিয়াটো অলপ দেৰি পিছত নিজে হ'ব, সিহঁতে নিজে এক্ট কৰিব, কাম কৰি পেলাই কি কৰিব, সেই খেজুৰৰ বা তোমাৰ তালৰ যোনটো ৰস হয় নহয়, সেইটো মানে লিকুইডটো কি হ'ব, তাৰে ৰস হ'ব, গছজোপাৰে ৰস হ'ব নহয় জানো, জাইলেমত ভিতৰত থকা পানীটো। তো তাৰ ওপৰত বেক্টেৰিয়াই কাম কৰিলে, বেক্টেৰিয়াই কাম কৰি পেলাই কি প্ৰডিউচ কৰি দিলে, তোমাৰ সেই পনীয়টো প্ৰিপেয়াৰ কৰিলে। পনীয়টোৰ নাম কি এতিয়া, টডি। ঠিক আছে নে, আমাৰ এইখিনিও হৈ গ'ল, হ'ব। আমি এটো পঢ়িলো। নেক্সট আমি কি পঢ়িম, লাস্ট আমি কি পঢ়িম, চিজৰ বিষয়ে পঢ়িম, cheese। okay, so last we are going to study about what, we are going to study about cheese। now cheese are of different types, so the difference in cheese depends upon what, depends upon the raw material that we are using। suppose we are using rice, it will be another kind of cheese। if we are using dough, it will be another kind of cheese। if we are using another compound raw material, it will be as another cheese। বুঝিছানে?
মানে তোমালোকৰ চিজটো কিহৰ ওপৰত ডিপেন্ড কৰিব, চিজটো বেলেগ বেলেগ কেনেকে হ'ব, কোনটো তুমি মানে আৰম্ভ কৰোতে কোনটো দ্ৰব্য দি আৰম্ভ কৰিছা, যোনটো দ্ৰব্যৰ ওপৰতে বেক্টেৰিয়াটোৱে কাম কৰিব সেইটোৱে বেলেগ বেলেগ হ'ব, বুজিছা? তো আলটিমেটলি তোমালোকৰ প্ৰথমটো তোমালোকৰ চিজ হৈ গ'ল নহয়, চিজটোৰ কি হয়, চিজটোৰ গঠন, টেক্সচাৰ, দেন সোৱাদ, টেষ্ট, and gundo mane smell. So the cheese will be different, there will be difference in what, there will be difference in the texture, then taste as well as smell depending upon the raw material. Okay, hekhini depend kori pele tumar gundo ebur sob beleg beleg hobo, বুজিছানে? তো এটা কি হয় যে, এটা হৈছে তোমালোকৰ এটা চিজ হৈছে সুইস চিজ, সুইস চিজ। তো এই সুইস চিজটো কি হৈ যায়, তাত এটা বেক্টেৰিয়াই কাম কৰে, যোনটো বেক্টেৰিয়া হৈছে প্ৰপিয়নি বেক্টেৰিয়াম শৰ্মানি। এটা কথা মনত ৰাখিবা, তোমালোকে ভাবিবা যে সুইজাৰলেণ্ডৰ মানুহবোৰ লাজকুৰীয়া। ওকে, যদি আমি লাজকুৰীয়া বুলি ভাবো তেতিয়া আমি শৰম বুলি কম ন হিন্দীত, তো শৰ্মানি হেনেকে মনত ৰাখিবা, ঠিক আছে নে? কি বুলি কবা, প্ৰপিয়নি বেক্টেৰিয়াম শৰ্মানি, মানে সিহঁতে লাজ কৰি থাকে সুইজাৰলেণ্ডৰ মানুহবিলাকে, সাপোজ, সো দ্যাট তুমি মনত ৰাখিব পৰা, সেইকাৰণে মই কৈ দিছো। সো আই ওয়াজ সেইং দ্যাট how to remember this name, you have to think that the people of Switzerland are very shy. So if they're very shy, then shy, what we do, we call shyness in Hindi, we call sharam, right? So like that we can remember this species name. And as I said that whenever we write a scientific name, we need to underline, so we need to underline here as well. Ami underline yato koribo lagibo, thik ase ne? So Sarmani, okay, so this is the Swiss bread. So Swiss bread is prepared with the help of which microbe? It is prepared with the help of Propionibacterium shermani. Okay, I hope you people have understood it. Next is Roquefort cheese. It is another type of cheese. Now this cheese is prepared from what? This cheese is prepared from with the help of a fungus. Okay, it is prepared with the help of a fungus. Now eta kotha monot rakhiba, thik ase ne, duita beleg beleg, etu kintu bacteria he de, ekdom kheli meli nokoriba, etu tumalukor bacteria ar etu tumalukor fungus. Okay, etu fungus kintu de, etu fungus ar etu bacteria. To jetia tumaluke Roquefort cheese to banabo, ki banabo, with the help of a Roquefort cheese will be prepared with the help of a fungus, and the Swiss cheese will be prepared with the help of a what? With the help of a bacteria. Okay, thik ase ne, monot rakhiba. So amar tumalukor household products mane tumar ঘৰুৱা উৎপাদিত সামগ্ৰীত কি কি লাগে মই এখিনি সাম আপ কে লিখি দিছো। আৰু এটা কথা মনত ৰাখিবা, যেতিয়া তোমাৰ সুইচ চিজটো প্ৰিপেয়াৰ হয় লগতে কাৰ্বন ডাই অক্সাইড ওলাব, কেনে ফুলি যায়। ওকে, বুজিছানে? Carbon dioxide is released while in the preparation of this Swiss cheese. Okay, ঠিক আছে নে? So this is এবাৰ চাই লোৱা ভালকে, মনত ৰাখিবা এইখিনি বস্তু চাই লোৱা। So এইখিনি এটা কথা মনত ৰাখিবা যে এইখিনি বস্তুৱে হৈছে মেইন, তোমালোকে ভালকে অকমান অকমান এনেকে যেনেকে মই লিখিছো এনেকে সেপাৰেট কে কলম ওয়াইজত লিখি লবা, সো দ্যাট কি হৈছে গোটে প্যাৰাগ্ৰাফটো পঢ়িলে ভালকে বহুত আছে নে, ইমান বহুত নাই একচুয়ালি, you can easily read it and you can make prepare columns and then you can easily read it out, like it will be easier for you people to understand.